নৱবৰ্ষৰ পহিলা দিনটোত ডিব্ৰুগড়ত কণ শিশুসকলৰ মাজত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ডিব্ৰুগড়ৰ প্ৰেৰণা শিশুগৃহত শিশুসকলৰ সৈতে মত বিনিময় কৰে সৰ্বানন্দ সোণোৱালে। শিশুসকলে বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সন্মুখত। ভাল লাগিলে আৰু আজি প্ৰেৰণা এই অনুষ্ঠানটোৱে মহৎ মানৱীয় পদক্ষেপ গ্ৰহণ কৰিছে। আমাৰ শিশুসকলক আজি এই আশ্ৰমত তেখেতসকলে যিখিনি সেৱা আগবঢ়াইছে, প্ৰতিগৰাকী শিশুৰ ব্যক্তিত্ব নিৰ্মাণ কৰাৰ নিমিত্তে যি শিক্ষা প্ৰদান কৰিছে, নিশ্চিতভাৱে এই পদক্ষেপ সফল হ'ব আৰু আমাৰো উঠি অহা প্ৰজন্মকো নিজৰ জীৱন গঢ়াৰ নিমিত্তে এটি উন্নত বাতাবৰণ প্ৰদান কৰিছে। আৰু গতিকে মই আশা ৰাখিছোঁ যে আগন্তুক দিনত শিশুসকলে একোগৰাকী আদৰ্শ নাগৰিক হিচাপে নিজক প্ৰতিষ্ঠা কৰিব পাৰিব। কাৰণ আমাৰ সন্মানীয় জনপ্ৰতিনিধিসকলে আমাক যিমানেই মৰম কৰিব, যিমানে আমাক ওচৰলৈ কাষলৈ আহিব, আমি কাম কৰাৰ শক্তি পাওঁ। কাৰণ আমি হ'লো স্বেচ্ছাসেৱী অনুষ্ঠান। আমাৰ কামেই হ'ল যাতে সেৱা কৰা। গতিকে এই সেৱা কৰিবৰ কাৰণে তেখেতে যিটো নতুন বছৰটোত আমাক প্ৰেৰণা দিলে, পদধূলা দিলে, আমি অতি মনৰ মাজত এটা আন্তৰিকভাৱে আমি শক্তি অনুভৱ কৰিছোঁ।